নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে কুশলে আছে পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে সকলোৱে জানে বৰ্তমান অসম আৰক্ষী যি SLPRB ৱেবছাইট আছে পূৰা বিজি হৈ আছে গোটেই ছাইটটো মই কেইবাবাৰো চালোঁ একচুৱেলি অ'পেন হোৱা নাই তাৰ আগতে মোক কেইবাজন ল'ৰাই মোলৈ ফোন কৰিলে আৰু মেছেজো কৰিলে দাদা অসম আৰক্ষী কিবা আপডেট আহিব নেকি ৱেবছাইটটো ইমান বিজি ৰাখিছে যিহেতু আগতে মানে কি হয় অসম আৰক্ষীয়ে যদি কিবা এটা যদি নতুন আপডেট দিব বিচাৰে বা কিবা এটা যদি আপলোড কৰিব বিচাৰে তেতিয়া ছাইটটো প্ৰায় বিজি হৈ থাকে আগৰ পিছৰ কথাখিনি কৈছোঁ তো তেনেকৈ প্ৰায়বিলাক মই কেইবাবাৰো চালোঁ ৱেবছাইটটো একচুৱেলি তোমাৰ মানে বিজি হৈ আছে ৱেবছাইটটো আৰু লগতে প্ৰায়বিলাক ইউটিউব চেনেলতো গোটেই বিষয়টো মানে ভিডিঅ'ৰ আকাৰে প্ৰকাশ কৰি আছে যে হয়তো ভাল খবৰ আহিব পাৰে সেইকাৰণে ল'ৰাবিলাক এক্সাইটেড হৈ আছে আহিলে ভালে কথা যিহেতু আপোনালোকে ৱেইট কৰি আছে ইমান দিন হ'ল একোটা আজিলৈকে ৰিজাল্ট অহা নাই না নটিচ আহিছে না কিবা এটা দিছে আৰু ফাইনেলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অকল এটাই কথাই কয় যে জুন জুলাইত দৌৰ হ'ব ৰানিং হ'ব তো এতিয়ালৈকে একো হোৱা নাই কেতিয়াকৈ হ'ব নটিচটো অফিচিয়েলি একো অহা নাই সেইকাৰণে ৱেইট কৰি আছে হয়তো কিবা এটা আহিব পাৰে হয়তো পোষ্ট ইনকেজৰ ওপৰতো আহিব পাৰে বা এডমিটৰ ওপৰতো আহিব পাৰে বা নতুন এপ্লাইৰ ওপৰতো আহিব পাৰে কিবা এটা নিশ্চয় কিবা এটা আহিব পাৰে যিমানে যি নহওক কিবা এটা আহিলে ভাল হয় আমি ৱেইট কৰি আছোঁ আৰু লগতে মোক বহুতে কয় আপুনি অকল একেখিনি কথাই কয় চ' আজি অন্য দুটামান কথা কওঁ আপোনালোকে চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে আৰু ভিডিঅ'টো লাইক দিবলৈ নকওঁ বাকী যিমান যদি কিবা এটা যদি মন পচন্দ হয় হ'লেও সকলোকে শ্বেয়াৰ কৰি দিব তোৰ অসম আৰক্ষীৰ কাৰণেতো যিসকলে প্ৰেক্টিছ কৰি আছে আৰু বহুতৰ অভাৰেজ হৈ গৈছে কিন্তু ইচ্ছা আছিলে যাবলৈ তেতিয়া মোক তাৰপিছতে মোক বহুতে কয় দাদা অসম আৰক্ষীৰ কাৰণে যিবিলাক ফ'ৰ্থ গ্ৰেড পোষ্ট আছে ফ'ৰ্থ গ্ৰেডৰ পোষ্টৰ কাৰণে কি কৰিব লাগিব তো পাবলৈ হ'লে কিছুমানে এপ্লাই কৰিলেও মানে কি হৈছে পাম নাপাম যিহেতু পোষ্টবিলাক ফ'ৰ্থ গ্ৰেডৰ পোষ্টবিলাক খুব কম আছে এইটো পোষ্ট আকৌ ইনকেছ হ'ব নি সেইটো কথাও মই সোধে তো মই ফাইনেলি আজি এটা কথা কওঁ আপোনালোকক যিসকলে অসম আৰক্ষী ফ'ৰ্থ গ্ৰেডৰ কাৰণে মানে আশা কৰি আছে তেওঁলোকৰ অলৰেডি সময়টো গুচি গ'ল তথাপিতো পাৰে যদি অসম স্কিল ডেভেলপমেণ্ট বুলি ইণ্ডিয়া বা স্কিল ডেভেলপমেণ্ট অসমৰ যিমানবিলাক শাখা আছে তাৰ পৰা যদি আপোনালোকে চাৰ্টিফিকেট আনিব পাৰে তেতিয়া তাতো বহুতখিনি কথা আৰু তাত কিছুমান বিভিন্ন ধৰণৰ কোৰ্চ দিয়া হয় সেই কোৰ্চবিলাকো আজি আপোনালোকে ল'বলৈ চেষ্টা কৰক এতিয়া যিহেতু বহুতৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কিছুমানে এডমিশ্যন নলয় তো কিছুমানে এনেই বেকাৰ থাকেতো তেওঁলোকে সেইবিলাক স্কিল ডেভেলপমেণ্টৰ কোৰ্চবিলাক আপোনালোকে যদি ল'বলৈ চেষ্টা কৰে তেতিয়া আপোনালোকৰ অদূৰ ভৱিষ্যতে ভাল হ'ব তাৰ আৰু লগতে যিমানবিলাক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপোনালোকে কালেক্ট কৰক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি কালেক্ট কৰিলে তাত এক্সট্ৰা মাৰ্কছটো যদি বহুতখিনি কামত দিয়ে আপোনালোকৰ ইয়াৰ আগতবিলাক যিমানবিলাক পুলিচত বা ফৰেষ্টত ফ'ৰ্থ গ্ৰেড তেওঁলোকৰ ৰিক্ৰুটমেণ্ট কৰিলে গোটেইখিনিৰ ওপৰত ভিত্তি কৰি কথাখিনি কৈছোঁ প্ৰায় ল'ৰা যাৰ মানে এক্সপিৰিয়েঞ্চ বেছি আছে তেওঁলোকে চাকৰি চিলেক্ট হৈছে কোনো কথা নাই আৰু উপৰিও অসম স্কিল ইউনিভাৰ্চিটিৰ কাৰণে অলৰেডি এপ্লাই হৈ আছে 18 তাৰিখে লাষ্ট ডেট আছে তাত আপোনালোকে ইচ্ছুক ল'ৰা ছোৱালীখনে তাত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পোষ্টবিলাক মই থুলমূলকৈ কথাটো কৈ দিওঁ পোষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট কোৰ্চ ওলাইছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ছমাহৰ কাৰণে আৰু পোষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট কোৰ্চ ওলাইছে ডাটা ছায়েন্সৰ আৰু পোষ্ট গ্ৰেজুৱেট চাৰ্টিফিকেট কোৰ্চ ওলাইছে ফাইনেন্সিয়েল ছাৰ্ভিচ ছমহীয়া আৰু চাৰ্টিফিকেট কোৰ্চ ৰোড কনষ্ট্ৰাকশ্যন এণ্ড টেকন'লজি 3মহীয়া কোৰ্চ তো এইবিলাক আপোনালোকে ল'বলৈ চেষ্টা কৰক কাৰণটো আগন্তুক অসমত কেইবাটাও উদ্যোগ স্থাপন হোৱাৰ সম্ভাৱনা আছে তো এইবিলাকত যদি আপোনালোকে চাৰ্টিফিকেট থাকে তেতিয়া কোৰ্চৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকে তেতিয়া আপোনালোকৰ সুবিধা হ'ব আৰু সবিশেষ আপোনালোকে www.admission.asu.ac.in আপোনালোকে চাবগৈ পাৰিব 18 তাৰিখে লাষ্ট ডেট আছে আৰু যিটো ITI গুৱাহাটী কেম্পাছ তাত আপোনালোকৰ এইটো আছাম স্কিল ইউনিভাৰ্চিটি তাত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু লগতে অসমৰ যিমানবিলাক শাখা আছে সেই শাখাবিলাকতো আপোনালোকে যোগাযোগ কৰক আৰু অদূৰ ভৱিষ্যতে আপোনালোকে কামত দিব মই অসম আৰক্ষীৰ কথাটো ক'ম বাৰু পাতিম তথাপিতো এইখিনি কথা আপোনালোকক শুনাই দিওঁ ইয়াৰ উপৰিও কিছুমান ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল খবৰ যে নতুনকৈ চাকৰি এপ্লাই হৈ আছে বিভিন্ন পোষ্টৰ আৰু পোষ্টসমূহ হৈছে ছইল কনজাৰ্ভেশ্যন ডেমনষ্ট্ৰেটৰ আৰু জুনিয়ৰ 4টা পোষ্ট আৰু ছইল কনজাৰ্ভেশ্যন ফিল্ড ৱৰ্কাৰ 14টা পোষ্ট আৰু হেণ্ডিমেন 2টা পোষ্ট ডাক ৰানাৰ 2টা পোষ্ট আৰু এই পোষ্টবোৰ এখন বিশেষ জিলাৰ কাৰণে মুকলি কৰিছে আৰু জিলাখন হ'ল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা এই পদবিলাক মুকলি কৰিছে আৰু যিসকলে মোৰ কাৰ্বি আংলং জিলাৰ যিবিলাক ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ' চাই তেওঁলোকৰ কাৰণে এইটো নিউজ সবিশেষ মই স্ক্ৰীণত দিয়া থাকিব আপোনালোকে চাব পাৰিব তো লাষ্ট ডেট আছে আপোনালোকৰ 26 তাৰিখে লাষ্ট ডেট আছে তাৰপিছতে আপোনাৰ বয়সৰ সীমা 18 বছৰৰ পৰা 43 বছৰ 43 এজলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু সবিশেষ আপোনালোকে ছেক্ৰেটেৰী ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফুত আপোনালোকে যোগাযোগ কৰিবলৈ পাৰিব আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইলেকশ্যনৰ আগত কেইবাটাও নতুন আঁচনি ঘোষণা কৰিছিলে যে আত্মনিৰ্ভৰশীল অসম এখন আঁচনি মানে ঘোষণা কৰিছিলে সেই আঁচনিখনো কাৰ্যকৰী কৰিবলৈ লৈছে আৰু তাত আপোনালোকৰ প্ৰায় 91,000 ল'ৰাই
এপ্লাই কৰিছিলে তাত আপোনালোকৰ এতিয়া 30 জুন তাৰিখে মানে 30 জুন তাৰিখে তেওঁলোকৰ ছেপ্টেম্বৰত আপোনালোকৰ সেইখিনি পইচাখিনি যি 1 লাখ টকা দিয়াৰ কথা আছিলে ছেপ্টেম্বৰত টকা দিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখন কেবিনেট মিটিঙত ঘোষণা কৰিলে। তো সেইটো ভাল খবৰ আছে। যাৰ অসম আৰক্ষীৰ বাহিৰে কিবা এটা যদি আপোনালোকে আত্মনিৰ্ভৰশীল অসম যি আঁচনি আছে আঁচনিৰ কাৰণে এপ্লাই কৰিছিলে সেইটো ভাল খবৰ, সেইটোও দিব। সেইকাৰণে ইলেকশ্যনৰ আগত যিমানবিলাক ঘোষণা কৰিছিলে আঁচনি হওক বা চাকৰিৰ কথা, তো এতিয়া এই ইলেকশ্যনৰ আগতে দিবলৈ চেষ্টা কৰিব অসম চৰকাৰে। আৰু পঞ্চায়ত নিৰ্বাচনৰ কথা মই ক'লোৱেই, আৰু পঞ্চায়ত নিৰ্বাচনৰ লগে লগে উপ নিৰ্বাচনো পাতিব। যিহেতু 5টা উপ নিৰ্বাচনৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন পাতিব, আৰু সেই উপ নিৰ্বাচন পতাৰ আগতে কিন্তু চাকৰি দিব। এইটো ফুল এণ্ড ফাইনেল। চ' আপোনালোকে মন বেয়া নকৰিব, আপোনালোকে প্ৰেক্টিচ কৰি ৰাখক। আপোনালোকৰ যিখিনি নিয়াৰিকৰ মানে এক্সাৰচাইজ আছে সেইখিনি নাপাহৰিব। বহুতে কয় মোৰ নতুন এপ্লাই কেতিয়াকৈ হ'ব, আকৌ এতিয়া নতুন এপ্লাই কাৰণেও আকৌ ডাঙৰ কথা আহিছে। আৰু কিছুমান ল'ৰাই কৈছে মানে পুৰণা ল'ৰাৰ লগতে নতুন ল'ৰাই বহুতখিনি ল'ৰাই এক্সাৰচাইজ কৰিছে, কাৰণ কেলৈ তেওঁলোকে আশা কৰিছে যে নতুন এপ্লাই হ'ব, আৰু নতুন এপ্লাই হ'লে আমি এপ্লাই কৰিম আৰু ইণ্টাৰভিউ দিম। তো এতিয়া কি নটিচ আহে ক'ব পৰা নাযায়, অলৰেডি ৱেবছাইটটো বিজি হৈ আছে, আপোনালোকে সকলোৱে জানে। তো সম্ভৱ খুব কম দিনৰ ভিতৰতে চাগে কিবা এটা নটিচ আহিব আপোনালোকে। তো আপোনালোকে ভাল খবৰ আহি আছে, সময় সমাগত, অপেক্ষা অন্ত। আপোনালোকৰ সকলোৱে ভাল হওক তাকে কামনা কৰিছোঁ। আৰু এটা শেষত কথা কওঁ, মই ইয়াৰ আগত দুটামান খুব কটু মন্তব্য পালোঁ ভিডিঅ'টোত। চ' বেয়া লাগে যিমানে জানো আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাওঁ, মই পইচাৰ কাৰণে ভিডিঅ' বনোৱা নাই। ইমান এভেইলেবল মোৰ ছাবস্ক্ৰাইবাৰো নাই বা ইমান ভিউৱাৰ্জো নহয় যে মই ধেৰ পইচা পাম। তথাপিতো আপোনালোকৰ ভালৰ কাৰণে কথা কেইটামান শ্বেয়াৰ কৰোঁ। চ' কথাকেইটা যদি অলপ ভাল নালাগে তেতিয়াহ'লে ভিডিঅ'টো নাচাব। তথাপিতো আপোনালোকে কটু মন্তব্য নিদিব, এনেই ভাল নালাগে আৰু যিমানে যি নহওক। মই আপোনালোকৰ পইচাৰ কাৰণে ভিডিঅ' দিয়া নাই, মই নিজে কিবা এটা চাকৰিয়াল কৰোঁ, কিবা এটা মই পাইছোঁ, মই সেয়াই সন্তুষ্ট। চ' আপোনালোকে ভাল হওক সেইটোৱে কামনা কৰোঁ, সকলোৱে ভাল হওক সেইটোৱে কামনা কৰোঁ। আৰু মই কৈছোঁৱে এতিয়া বিধানসভাৰ উপ নিৰ্বাচন আছে আৰু পঞ্চায়ত নিৰ্বাচন আছে, তাৰ আগতে চাকৰি দিবই, চিয়'ৰ, অভাৰ চিয়'ৰ। ADR হওক বা আছাম পুলিচে হওক, আপোনালোকে নিজকে প্ৰস্তুত কৰক। সদু শেষত আপোনালোক সকলোৱে ভাল হওক তাকে কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম।